নমস্কাৰ, মই শিৱ বৰুৱা। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো দেখুওৱাৰ আগতে আপোনালোকক অনুৰোধ কৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক এণ্ড লাইক কৰক। আজি ভিডিঅ'টি হৈছে যে আমি অচিনাকি নাম্বাৰ কিদৰে আমি ধৰা পেলাব পাৰোঁ, মানে নাম্বাৰটো কাৰ হয়। যিহেতু আজিকালি অচিনাকি নাম্বাৰৰ পৰা নিশ্চয় সকলোলৈ ফোন আহে, সেই নাম্বাৰটো কাৰ আমি কেনেদৰে চেক কৰি চাব পাৰোঁ তেওঁৰ ডিটেইলছবোৰ আহকচোন চাওঁ এই ভিডিঅ'ত। বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। যিটো এপছৰ দ্বাৰা আপোনালোকে অচিনাকি নাম্বাৰ এটা ধৰা পেলাব পাৰিব, সেইটো এপছ আপোনাৰ প্লে' ষ্ট'ৰ বা এপ ষ্ট'ৰত পাই যাব। মই প্লে' ষ্ট'ৰটোৱে অন কৰিম বাৰু। প্লে' ষ্ট'ৰ চাৰ্চ কৰিব লাগিব ট্ৰুকলাৰ, TRUECALLER। ট্ৰুকলাৰ যিটো ওপৰত ওলাই আছে সেইটো ক্লিক কৰক। এতিয়া আপোনালোকে ইনষ্টল কৰিব। মই ইনষ্টল কৰি থৈছোঁ, চ' মই অ'পেনহে কৰিম। ৰেটিং আছে, ডাউনলোডো আছে, চাব পাৰে। মই অ'পেন কৰিছোঁ। মোৰ লগ ইন হৈ আছে, কিন্তু আপোনালোকে লগ ইন কৰিব লাগিব, নাম্বাৰটো দিব লাগিব, নামটো দিব লাগিব। মই লগ ইন কৰি থৈছোঁ, চ' এতিয়া মই অ'পেন কৰিলোঁ। এতিয়া যদি যোনটো ছেভ নথকা নাম্বাৰ সেইটো ইয়াত শ্ব' কৰিলে আপুনি কাৰ নাম্বাৰত আছে চিম ওলাই যাব নামটো। ডায়েল পেডখনে মই বাৰু অ'পেন কৰিছোঁ, নাম্বাৰ এটা দেখাওঁ আপোনালোকক। এতিয়া ডায়েল পেডখন অ'পেন কৰিছোঁ, এটা নাম্বাৰ বেক হৈ গৈছে, ৰ'ব। নাম্বাৰটো মোৰ ছেভ নাই, চব নামবোৰ ওলাই আছে। এতিয়া মই ডায়েল পেডটো দেখুৱাইছোঁ, নাম্বাৰটো মাৰিছোঁ বাৰু, দাদাৰে। দাদাৰ নাম্বাৰ মতে কি শ্ব' কৰিছে আপোনাৰ দেখিলে নহয়, ছেভ নথকা নাম্বাৰ হ'ব লাগিব কিন্তু। এই নাম্বাৰটো যোনটো চিম দিয়া নাই সেইটো চ' নামটো শ্ব' কৰা নাই। এইটো চক নাম্বাৰটো মাৰিছোঁ, এইটো কাৰ নাম্বাৰত ওলাইছে, ওলাই যাব। মানে যিকোনো আপোনাৰ ফোনত ছেভ নথকা যিকোনো নাম্বাৰ এণ্ট্ৰি কৰিলে চিমখনৰ মানে কোনে ইউজ কৰি আছে আপুনি সম্পূৰ্ণ কথাটো গম পাই থাকিব। ট্ৰুকলাৰে কেনেকৈ কাম কৰে জানেনে বাৰু? ট্ৰুকলাৰে কাম কৰে যে আপোনাৰ নাম্বাৰটো আৰু বেলেগৰ কাৰ নাম্বাৰত কি নামেৰে ছেভ আছে। ধৰক আপোনাৰ নাম্বাৰটো বোলে মই শিৱ, মোৰ নাম্বাৰটো চবেই যদি তিনিজন মানুহ বা চাৰিজন মানুহে শিৱ ছেভ কৰিছে, তেনেহ'লে অচিনাকি মানুহজনে যদি মোৰ নাম্বাৰটো চাৰ্চ কৰে, সেই ডাটাটো তেওঁলোকে তেনেকৈ শিৱ বুলি ওলাই যাব। যিহেতু তেওঁ ডাটাটো আমাৰ যোনটো টেলিফোন এক্সচেঞ্জৰ পৰা ল'ব নোৱাৰে, সেইটো আমাৰ বেলেগ মোবাইলৰ পৰা লয়, কিন্তু তেওঁলোকেও ট্ৰুকলাৰ ইউজ কৰিব লাগিব। ধৰক আপোনাৰ বন্ধুকেইজনে ট্ৰুকলাৰ আছে আৰু আপোনাৰ নম্বৰতে বন্ধুকেইজনে একে নাম্বাৰতে ছেভ কৰি থৈছে, তেতিয়াহ'লে আন এজন বন্ধুৱে যদি আপোনাৰ নাম্বাৰটো চাৰ্চ কৰে তেন্তে নিশ্চয় আপোনাৰ গম পাই যাব যে আপোনাৰ নাম্বাৰটো, কাৰণ তেওঁলোকৰ আপোনাৰ তিনিজন বন্ধুৰ পৰা ডাটাখিনি তেওঁলোকে লৈ ল'ব। ভিডিঅ'টো চাই যদি কিবা উপকাৰ হ'ল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি কিবা ভুল হৈছে তেন্তেও নিশ্চয় মোক কমেণ্ট বক্সত জনাব। ধন্যবাদ।